নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। ভাৰতক চৰ্ত বান্ধি দিছে বাংলাদেশী। শেখ হাছিনাক প্ৰত্যাৰ্পণ কৰিলেহে ভাৰত ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী তাৰিক ৰহমান। দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত শেখ হাছিনা আৰু অন্যান্য পলাতক অপৰাধীক বাংলাদেশক অৰ্পণ কৰিব লাগিব ভাৰতে। শ্বৰীফ উছমান হাদিৰ হত্যাকাণ্ডৰ অভিযুক্তকো বাংলাদেশক গতোৱাৰ দাবী। পৰৱৰ্তী খবৰটো হৈছে বদৰুদ্দিন আজমলৰ ভৰিদৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইবাৰ বিশ্বজিৎ দৈমাৰী। বদৰুদ্দিন আজমলৰ ভৰিদৰাক লৈ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিক্ৰিয়া। তেওঁ কয় যে ভৰিত ধৰি সেৱা কৰাটো শ্ৰদ্ধাৰ প্ৰতীক। সেৱা কৰা বিষয়টোক লৈ আমি সমালোচনা কৰাটো উচিত নহয়, এইদৰে মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীয়ে। আন এটা খবৰ হৈছে ভুৱা কংগ্ৰেছীৰ বিৰুদ্ধে গৌৰৱ গগৈৰ চাফাই অভিযান। এইবাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ধুবুৰীৰ চাৰিগৰাকী কংগ্ৰেছীক। চাৰিগৰাকী কংগ্ৰেছী হৈছে ৰাছুল হক, ৰেজাউল ইছলাম আৰু মহিৰুদ্দিন মণ্ডল। এই চাৰিগৰাকীকে ভুৱা কংগ্ৰেছীৰ বিৰুদ্ধে যিহেতু গৌৰৱ গগৈৰ চাফাই অভিযান আৰম্ভ আৰু দলৰ পৰা এই চাৰিগৰাকী কংগ্ৰেছীক বহিষ্কাৰ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে কথা ক'বলৈ সাহস নাই কোনো কংগ্ৰেছীৰ। দেশ বিৰোধী কাৰ্যত লিপ্ত ৰাহুল গান্ধী, সোনিয়া গান্ধী, মল্লিকাৰ্জুন খাৰ্গে। ভাৰতক বদনামী কৰে কংগ্ৰেছে। বন্দে মাতৰমক অপমানৰ বিৰোধিতাৰে মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং। অন্য এটা খবৰ হৈছে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মৰিগাঁৱৰ ভোৰাগাঁও আৰক্ষীয়ে জিম্মাত ল'ব আব্দুল মুতালেবক। আৰু সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক হত্যা ভাবুকি দিয়া আব্দুল মুতালেবক 5 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আজি সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ বি.ভি. নাগাৰত্ন আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠত হ'ব শুনানি। জুন মাহত জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল শ্যামকানু মহন্ত। আজি সোমবাৰে সৰ্বোচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিনৰ শুনানি। পৰৱৰ্তী খবৰটো হৈছে 80 বছৰীয়া বৃদ্ধাৰে অপকৰ্মৰ চেষ্টা কৰা অভিযুক্তৰ বাসগৃহত অগ্নিসংযোগ ৰাইজৰ। নিশা 12 বজাত বৃদ্ধাগৰাকীৰ ঘৰত অকলে থকাৰ সুযোগ লৈছিল ডিম্বেশ্বৰ ৰাজবংশী নামৰ লম্পটটোৱে। অৱশেষত আজি ক্ষোভিত ৰাইজে জ্বলাই দিছে ডিম্বেশ্বৰৰ বাসগৃহ। ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ ধলাৰ ভৰমুৰা মিৰি পথাৰ গাঁৱত পুলিচ জানিব পৰা গৈছে। ভোলেনাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুবি বলবমলৈ যোৱা ভক্তৰ কৰুণ মৃত্যু হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো। বলবমলৈ যোৱা ভক্তৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। ভোলেনাথৰ আশীৰ্বাদ বিচাৰি পানীত ডুবি 2 গৰাকী ভক্তৰ কৰুণ মৃত্যু। সংকটজনক অৱস্থাত এজনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। তিনিচুকীয়াৰ বান্দৰখালত বলবম যাত্ৰাত এই অতন্তৰ সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ। নীতি নিয়ম পালনেৰে পানীত ডুব দিছিল কেইবাগৰাকী ভক্তই আৰু ঘটনাৰ পাছতে অঞ্চলজুৰি এতিয়া শোকৰ ছাপ পৰিছে। আন এটা ব্ৰেকিং নিউজ। বান সাহায্যৰ নামত লাখ টকা আত্মঘাতৰ ঘটনা পোহৰলৈ আহিছে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো। বান সাহায্যৰ নামত ধন আত্মঘাতৰ এক ভয়ংকৰ ঘটনা। বানাক্ৰান্তক সহায়ৰ বাবে লাখ টকা সংগ্ৰহ কৰি আত্মঘাত দুৰ্বৃত্তৰ। এটা ব্ৰেকিং নিউজ। লাচিত সেনা অসম থলগিৰিৰ নামত ৰচিদ ব্যৱহাৰ কৰি প্ৰবঞ্চনা। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ নেতৃত্বত প্ৰবঞ্চনাৰ জাল পেলোৱা হৈছে বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অৰ্থ সংগ্ৰহ 5 জনীয়া প্ৰবঞ্চকৰ দলৰ।
ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কৰাৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। দুলাল দত্ত নামৰ প্ৰবঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল সংগঠনৰ। এটা ব্ৰেকিং নিউজ, পিষ্টল লৈ ধন দাবী কৰাক লৈ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল দুলাল দত্ত। বানাক্ৰান্তক সহায়ৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মঘাত দুৰ্বৃত্তৰ। বান সাহায্যৰ নামত ধন আত্মঘাতৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অন্য এটা খবৰ হৈছে লাভ জিহাদ। এইবাৰ 3 পাখণ্ডৰ কামনাৰ বলি হৈছে নাবালিকা। কাজলগাঁৱত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লাভ জিহাদৰ বলি হোৱা নাবালিকাৰ সৈতে 3 পাখণ্ডৰ জঘন্য কাণ্ড। লাভ জিহাদৰ জালত পেলাই প্ৰেমিক নাছিৰুল শ্বেখ আৰু 2 পাখণ্ডৰ ভয়াৱহ কাণ্ড। 10ম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক মাতি নি দলবদ্ধভাৱে এক নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে। 3 পাখণ্ড ক্ৰমে নাছিৰুল, পীৰ মোহাম্মদ, হাৰুনুল হাছেন। ঘৰ বা আৰক্ষীক জনালেই ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি নাবালিকাক। কাজলগাঁও আৰক্ষীৰ জালত পৰিছে জঘন্য ঘটনা কৰা 3 অভিযুক্ত। নাবালিকাক ভাবুকিৰ বিপৰীতে ৱেবছাইটত ভিডিঅ' ভাইৰেল কৰিলে অভিযুক্তই। ভুক্তভোগী নাবালিকাই পৰিয়ালক অৱগত কৰাৰ পাছতে এতিয়া এজাহাৰ দাখিল। কাজলগাঁৱত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী আজমলক বাংলাদেশলৈ পুছবেক কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ডাঙৰ খবৰ, আজমলক বাংলাদেশলৈ পুছবেক কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। বিধায়ক বদৰুদ্দিন আজমলক বাংলাদেশত থৈ আহিব ASSPয়ে। প্ৰথমে মৌলানা বদৰুদ্দিন আজমলক বাংলাদেশী বুলি প্ৰমাণ কৰক। যদি বদৰুদ্দিন আজমলক বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে, পুছবেকৰ দায়িত্ব ASSPৰ। যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব পাৰে তেন্তে আজমলৰ ওচৰত ক্ষমা খোজক সকলোৱে। এটা ডাঙৰ খবৰ, শেহতীয়াকৈ বদৰুদ্দিন আজমল সন্দৰ্ভত কৰা টিপ্পনী সন্দৰ্ভত গৰজি উঠিছে ASSP। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ASSPয়ে নেতা আব্দুল ৰফে কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। যদি বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেন্তে আজমলৰ ওচৰত ক্ষমা খোজক সকলোৱে। পৰৱৰ্তী খবৰটো হৈছে বন্দে মাতৰমক অপমান কৰাৰ অভিযোগত সোনিয়া গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। কৰ্ণাটকৰ মংগালুৰুৰ বিজেপি নেতা বিকাশ পুট্টুৰে দিল্লীত কংগ্ৰেছৰ স্বাধীনতা দিৱস অনুষ্ঠানত বন্দে মাতৰমৰ প্ৰতি অসন্মান দেখুওৱাৰ অভিযোগ উত্থাপন কৰি সোনিয়া গান্ধীৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ RSSৰ। গ্ৰেপ্তাৰৰ দাবীত 365 ঘণ্টীয়া অনশন। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা RSSৰ স্বয়ংসেৱকৰ। এই মুহূৰ্তত এটা বিগ নিউজ, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 15 দিনীয়া অনশনত বহিল স্বয়ংসেৱক। নিষিদ্ধ ঘোষিত পৰেশ বৰুৱাৰ ফটো অংকন কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান জনোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুখ্যমন্ত্ৰীয়ে এই আহ্বানৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী। NSAৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰক নাইবা আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী অনশনকাৰী স্বয়ংসেৱকৰ। আজিৰ পৰা আৰম্ভ হোৱা এই অনশন 30 আগষ্টলৈ চলিব। 335 ঘণ্টীয়া এই অনশনত বহা RSS নেতাগৰাকী হৈছে হিতেশ্বৰ চক্ৰৱৰ্তী। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ এজনহে হিন্দু বিধায়ক আছে, তাকো মুছলমান ভোটাৰে জিকি আহিছে। সোনিয়া গান্ধীয়ে মুছলমানক দেখুৱাবৰ কাৰণে বন্দে মাতৰমত গোৱাত বাধা দিছিল, কিন্তু কংগ্ৰেছক লৈ সুখী নহয় মুছলমান, আজমলৰ মন্তব্য। পৰৱৰ্তী খবৰ, ছাত্ৰৰ শত্ৰু হৈছে ৰাহুল গান্ধী। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে শ শ ছাত্ৰৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা বিগ নিউজ জনাইছো, পলিটিকেল খবৰ, ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ ছাত্ৰী। নিশা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাগ কৰা হৈছে। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক পদত্যাগ কৰাৰ দাবী জনোৱা হৈছে। নিশা ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ।
আৰু 22 দিন ধৰি ছাত্ৰই কৰা আন্দোলনক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ডৰ ৰাঁচীত তীব্ৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ। JPSC পৰীক্ষাত গাফিলতিৰ অভিযোগেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ইনকলাব জিন্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ ক্ষোভিত ছাত্ৰৰ। কংগ্ৰেছ নেতৃত্বাধীন JMM চৰকাৰৰ নীতিক লৈ অসন্তুষ্ট ছাত্ৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ ছাত্ৰ। অন্য এটা খবৰ হৈছে ধৰ্মক লৈ হস্পিটাল আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষলৈ কাঢ়া নিৰ্দেশ দিছে চীনে। আৰম্ভ হৈছে জৰীপ। চীনা কমিউনিষ্ট পাৰ্টি চমুকৈ CCPয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজহুৱা কৰ্মস্থলী আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত ধৰ্মীয় পটভূমিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে CCPয়ে। চীনা কমিউনিষ্ট পাৰ্টি চমুকৈ CCPয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজহুৱা কৰ্মস্থলী আৰু শিক্ষা প্ৰতিষ্ঠানসমূহত ধৰ্মীয় পটভূমিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। এক প্ৰতিবেদন অনুসৰি চেংডুৰ এখন ৰাজহুৱা হস্পিটালত কৰ্মচাৰীসকলক নিজৰ ধৰ্মীয় বিশ্বাস প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। লগতে শিক্ষা বিষয়াসকলকো এই আওতাত ৰাখি ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ ধৰ্মীয় পটভূমিৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। প্ৰকাশিত আভ্যন্তৰীণ নথিপত্ৰ আৰু সংশ্লিষ্ট ব্যক্তিৰ সূত্ৰ অনুসৰি হস্পিটালখনত স্থায়ী, চুক্তিবদ্ধ আৰু অস্থায়ী সকলো ধৰণৰ কৰ্মচাৰীয়ে নিজৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে তথ্য প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছে। এই জৰীপত কোনো এজন ব্যক্তিকো বাদ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। অন্য এটা খবৰ হৈছে বন্দে মাতৰম গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি সোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে? চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। বন্দে মাতৰম বিতৰ্কক লৈ কংগ্ৰেছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে বিজেপি। দেওবাৰে ৰাজস্থানৰ চিতোৰগড়ৰ এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীক তীব্ৰ নিশানা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সোনিয়া গান্ধীৰ এই কাৰ্যক এক পাক বুলি আখ্যা দি দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলি দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বন্দে মাতৰম বিতৰ্কক লৈ কংগ্ৰেছৰ বিৰুদ্ধে অধিক কঠোৰ হৈ পৰিছে বিজেপি। দেওবাৰে ৰাজস্থানৰ চিতোৰগড়ত এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীক তীব্ৰ নিশানা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সোনিয়া গান্ধীৰ এই কাৰ্যক এক পাপ বুলি আখ্যা দি দেশবাসীয়ে কেতিয়াও ক্ষমা নকৰে বুলি দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে দেওবাৰে বিয়লি নবান্নত এখন সংবাদমেল সম্বোধন কৰি এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও। সোনিয়া গান্ধীলৈ লিখা সুমিত্ৰৰ সেই পত্ৰখন হাতত লৈ নবান্নত সংবাদমেল সম্বোধন কৰে শুভেন্দু অধিকাৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে বন্দে মাতৰম আছিল বিপ্লৱীসকলৰ সঞ্জীৱনী মন্ত্ৰ। ইয়াক অপমান কৰা মানে দেশপ্ৰেম আৰু সৰ্বোপৰি বংকিম চন্দ্ৰক অপমান কৰা। বংগভূমিৰ পৰা মই ইয়াৰ তীব্ৰ নিন্দা কৰিছো। এই প্ৰসংগতে ৰাজ্যিক কংগ্ৰেছ নেতৃত্বকো নিশানা কৰি তেওঁ কয় যে পশ্চিমবংগ কংগ্ৰেছৰ বিৰোধিতা কৰাৰ কোনো ক্ষমতা নাই। তেওঁলোকৰ পৰা আমি একো আশা নকৰো। পিছে সোনিয়া গান্ধীৰ পৰা প্ৰতিক্ৰিয়া আশা কৰিম। সমগ্ৰ ঘটনাক লজ্জাজনক বুলি অভিহিত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, কংগ্ৰেছৰ কাৰ্যকালত বন্দে মাতৰম পৰিৱেশন কৰি থকাৰ সময়ত সোনিয়া গান্ধীয়ে কংগ্ৰেছ সভাপতিক গীতটো গাবলৈ বাধা দিয়ে। আমি ভিডিঅ'ত সকলোৰে দেখিছো। সোনিয়া গান্ধীক কঠোৰ ভাষাৰে সমালোচনা কৰি অমিত শ্বাহে লগতে কয় যে 140 কোটি ভাৰতবাসীয়ে আপোনাক দেখিছে। আপুনি যি পাপ কৰিলে সেয়া দেশবাসীয়ে কেতিয়াও নাপাহৰে। কংগ্ৰেছৰ লোকসকলৰ লাজ পোৱা উচিত। কংগ্ৰেছৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। অৱশেষত অৱশ্য শনিবাৰে বিজেপিয়ে উত্থাপন কৰা এই অভিযোগ অস্বীকাৰ কৰিছিল কংগ্ৰেছে। তেওঁলোকৰ দাবী যে ইন্দিৰা ভৱনৰ কাৰ্যসূচীত বন্দে মাতৰম সম্পূৰ্ণকৈ গোৱা হৈছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে স্পষ্ট কৰি দিয়ে যে মাল্লিকাৰ্জুন খৰ্গে বহুত সময় ধৰি থিয় হৈ আছে আৰু সেয়েহে সোনিয়া গান্ধীয়ে তেওঁৰ বাবে এখন চকী আনিবলৈ নিৰ্দেশ দিছিল। ইয়াত গীতটোক অৱমাননা কৰাৰ কোনো প্ৰশ্নই নুঠে।
এইদৰে কংগ্ৰেছৰ তৰফৰ পৰা দিয়া হৈছে স্পষ্টীকৰণ।